নমস্কাৰ, মই বাবুল আলী হাজৰিকা। বহু দিনৰ মূৰত সকলোকে ফেচবুক লাইভলৈ স্বাগতম জনাইছোঁ। আজি এটা লাইভ কৰোঁ বুলি আহিলোঁ আৰু বহুদিন ধৰি সামাজিক ক্ষেত্ৰখনৰ পৰা আঁতৰি আছিল যদিও আৰু বৰ্তমান যিটো অসমৰ সাম্প্ৰতিক পৰিস্থিতি, সেই সাম্প্ৰতিক পৰিস্থিতিক লৈ পেলাই দুটামান কথা আগবঢ়াওঁ বুলি লাইভত আহিলোঁ। আৰু বৰ্তমান মই এটা বিশেষ ঠাইলৈ গৈ থকা অৱস্থাতে মাজবাটতে ৰখি পেলাই বোলো লাইভটো কৰোঁ বুলি আহিলোঁ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। বৰ্তমান দেখা গৈছে যে সমগ্ৰ ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি আছে যে মিয়া খেদা আন্দোলন আৰু বিগত সময়ত যিটো বিশেষকৈ ঢিঙত যিটো কাণ্ড হৈ গ'ল, আমি সকলোৱে একে প্ৰকাৰে দুখ প্ৰকাশ কৰিছোঁ আৰু ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ, ক'বলৈ কোনো ভাষা নাই। আৰু এজন দোষীয়ে শাস্তি পাইছে যদিও আন দুজন দোষীয়েও তৎকালীনভাৱে আৰক্ষীয়ে কৰায়ত্ব কৰি পেলাই তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। এতিয়া কথাটো হ'ল যে এজন দুজন দোষীৰ কাৰণে আমি এটা সমগ্ৰ জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই উজনি অসমৰ পৰা মিয়া খেদা আন্দোলন কাৰ্যসূচী লৈছোঁ। তেতিয়াহ'লে মিয়া খেদা আন্দোলন কাৰ্যসূচীটো লওঁতে উজনি অসমৰ পৰা আমি যিখিনি মিয়াক খেদাম, মই দুটামান মাত্ৰ জনগোষ্ঠীয় সংগঠনকেইটালৈ পৰামৰ্শ দিওঁ যে উজনি অসমৰ পৰা যেতিয়া মিয়াকেইটাক খেদাম, আমি তেওঁলোকক কেইটামান কথা মন কৰাই দিব লাগে আৰু সেই কথাকেইটা তেওঁলোকক লগত কৈ পঠাব লাগে, শিকাই পঠাব লাগে যে অনাগত যিটো ভাষাৰ অসমীয়া ভাষাৰ লোকপিয়ল আহিব, মানে ভাষাৰ লোকপিয়ল আহিব, অসমৰ মাতৃভাষা কি, সেই ক্ষেত্ৰত মিয়াসকলক যেতিয়া আমি উজনি অসমৰ পৰা খেদাম তেতিয়া তেওঁলোকক কৈ পঠাব লাগে যেতিয়া মাতৃভাষাৰ লোকপিয়ল আহিব তেতিয়া কিন্তু আপোনালোকে কোনেও যাতে অসমীয়া ভাষা নিজৰ মাতৃভাষা বুলি পৰিচয় নিদিব। বেলেগ ভাষাক দিয়ক আপোনালোকে, আমাৰ মেটাৰ নাই, কিন্তু যেতিয়া আপোনালোকক আমি অসমৰ নহয় বুলি, অসমীয়া নহয় বুলি খেদিছোঁ, তেতিয়া কিন্তু আপোনালোকে অসমীয়া ভাষাৰ অংশীদাৰ নহয় বুলি তেওঁলোকক সেই কথাষাৰ শিকাই পঠাব লাগে। আৰু দ্বিতীয় কথা হ'ল যে তেওঁলোকক এই কথাটো শিকাই পঠাব লাগে, যিখিনি বড়োলেণ্ডত অৰ্থাৎ BTCত যিখিনি মানুহ বাস কৰি আছে তেওঁলোকক এই কথাটো উজনি অসমৰ পৰা খেদাওঁতে শিকাই পঠাব লাগে যে আপোনালোকে BTCত থাকি পেলাই কেতিয়াও আপোনালোকে অসম আৰু অসমীয়াৰ পক্ষত সহযোগিতা আগনঢ়াব। BTCত থাকি পেলাই আপোনালোকে আছাম ডিভাইড 50-50 যি বড়োলেণ্ডে দাবী কৰে সেই দাবীত সহযোগিতা আগবঢ়াওক আৰু নিজকে অসমীয়া বুলি কোনোদিন পৰিচয় নিদিব বুলি সেই কথাকেইটা শিকাই পঠাব লাগে। কাৰণ কেলে আজি আমি প্ৰত্যেকে এটা কথা যদি ভালকৈ বিশ্লেষণ কৰোঁ, উজনি অসমৰ কাৰণে মিয়াসকল ভয়ংকৰ নে অনা অসমীয়া বহিৰাগত বণিক গোষ্ঠীসকল অসমীয়াৰ কাৰণে ভয়ংকৰ, এই দুটা কথা যদি বিশ্লেষণ কৰোঁ, এটা কথা মনত ৰাখিব, গোলাঘাটৰ পৰা তিনিচুকীয়ালৈকে অৰ্থাৎ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া সম্পূৰ্ণ নগৰবিলাকৰ ডাঙৰ ডাঙৰ দোকান বজাৰ সকলোখিনি কিন্তু বিহাৰী, মাৰোৱাৰী, বেংগলীৰ হাতত। কিন্তু এই কথাটো কিন্তু প্ৰত্যেকেই মনত ৰাখিব। আমাৰ সকলোখিনি সম্পত্তি, আমাৰ মানুহে যোনটো সম্পত্তি যদি 5 লাখ টকাত কিনিব নোৱাৰে, বহিৰাগত বণিক গোষ্ঠীয়ে আজি 10 লাখ 15 লাখ টকাত কিনি পেলাই তেওঁলোকৰ কব্জালৈ নি আছে। তেওঁলোকে আচলতে আমাৰ সম্পূৰ্ণ মাটি ধৰ্ষণ কৰি পেলাই লৈ আছে, কিন্তু সেইবিলাক কিন্তু আমাৰ চকুত লগা নাই। আমাৰ চকুত কোন পৰিছে? যি মিয়াসকল, যিসকলে আহি পেলাই ইটা ভূটাত কাম কৰি পেলাই যেনে তেনে পৰিয়াল পোহপাল দিয়াৰ কথা চিন্তা কৰিছে, অথচ ইটা ভূটাৰ পৰা ঘূৰি যোৱা টাইমত আকৌ মালিকক পইচা দি যাব লাগে, তেওঁলোক আজি আমাৰ চকুত পৰিছে। আমাৰ চকুত কোন পৰিছে? আচলতে যিসকলে আমাৰ অঞ্চলত আহি পেলাই বিভিন্ন ধৰণৰ পকা যোগালী, কিবা কাম বন এইবিলাক কৰি পেলাই যেনে তেনে পোহপাল দিয়ে, সেইসকল আমাৰ চকুত পৰিছে। কিন্তু আমাৰ নগৰ চহৰবিলাকৰ মাটিবিলাক কিনি বহিৰাগত বণিক গোষ্ঠীয়ে যে লৈ লৈছে, সেই কথাটো কিন্তু আমাৰ চকুত পৰা নাই। আৰু সেইকাৰণেই মিয়াসকল আমাৰ কাৰণে ভয়ংকৰ, হয়নে নহয়? এটা কথা মনত ৰাখিব, মিয়াই উজনি অসমত গৈ যিবিলাক কাম কৰি আছে, ইটা ভূটাত কাম কৰিছে, হয়নে? ইটা ভূটাত শ্ৰমিকে কেতিয়াও উজনি অসমৰ মাটি কিনাৰ কেপাচিটি কেতিয়াও ঘটিব নোৱাৰে, এই কথাটো মনত ৰাখিব। কিন্তু মিয়াই কেতিয়াও টিউবৱেল কাৰোবাৰ ঘৰত বহাই পেলাই কাৰোবাৰ ঘৰত পকা মিস্ত্ৰী কৰি পেলাই উজনি অসমৰ মাটি কেতিয়াও কিনিব নোৱাৰে, কিন্তু সেই কথাটো মনত ৰাখিব। কিন্তু বহিৰাগত বণিক গোষ্ঠীয়ে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াৰ টাউনবিলাকত এডোখৰো জেগা নাই, অসমীয়াই পাণ দোকান দিবলৈও জেগা নাই, এই কথাটো কিন্তু মনত ৰাখিব। আজি দেখা গৈছে যে তৎসত্ত্বেও আমাৰ টাৰ্গেট মিয়াসকল। ঠিক আছে, মিয়াসকলক যেতিয়া আমি উজনি অসমৰ পৰা পঠাইছোঁ, তেতিয়াহ'লে তেওঁলোকক এই কথাকেইটা কৈ পঠিওৱা উচিত যে অসমীয়া ভাষা যেতিয়া মাতৃভাষা লোকপিয়ল হ'ব অসমত অনাগত দিনত, অসমীয়া ভাষাৰ পক্ষত আপোনালোকে চহী নকৰিব। যিদৰে বিহাৰী বেংগলীয়ে কয় বাংলা আমাৰ মাতৃভাষা, বিহাৰীয়ে যেনেকৈ কয় হিন্দী আমাৰ মাতৃভাষা, তেনেকৈ আপোনালোকৰ বেলেগ মাতৃভাষা ক'ব, অসমীয়া ভাষাৰ পক্ষত নাথাকিব। সেই কথাটো আমি কৈ পঠাব লাগে।
আমি সেই কথাটো কৈ পঠাব লাগে যে যেতিয়া আপোনালোক উজনি অসমৰ পৰা আহিছে, বড়োলেণ্ডত যেতিয়া আপোনালোক থাকে, বড়োলেণ্ডত নিজকে অসমীয়া বুলি পৰিচয় নিদিব। আছাম ডিভাইড 50-50 যি বড়োৱে বিচাৰি আছে তেওঁলোকৰ পক্ষত যাওক, কিয় তেওঁলোকৰ মাৰপিট খাই পেলাই অসমীয়াৰ পক্ষত আছে, সেই কথাটো তেওঁলোকক আমি উজনি অসম বা সেইটোতে শিকাই পঠাব লাগে। এই কথাখিনি কিন্তু সঁচাই, এই কথাটো প্ৰত্যেকে অনুধাৱন কৰিব আৰু অনুধাৱন কৰি পেলাই প্ৰত্যেকে এই কথাটো যদি বিশ্লেষণ কৰে গম পাব যে উজনি অসমৰ কাৰণে মিয়াখিনি ভয়ংকৰ নে উজনি অসমৰ কাৰণে অনা অসমীয়া অৰ্থাৎ বেংগলী, বিহাৰী, মাৰোৱাৰী, বণিক গোষ্ঠীখিনি ভয়ংকৰ। সেই কথাটো কিন্তু আপোনালোকে ঘৰৰ পৰা মাত্ৰ গাঁৱৰ পৰা ওলাই আহি টাউনবিলাকত ওলাই আহিলে গম পাব। আজি দেখা গৈছে যে বিভিন্নজনে বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে আৰু মিয়াসকলক টাৰ্গেট কৰি কৈ আছে। তেওঁলোকৰ অঞ্চলত সঁচাকৈ হয় অপৰাধজনিত কাম বেছি। এটা কথা মনত ৰাখিব, য'ত জনসংখ্যা বেছি তাত ভালৰ সংখ্যাও বেছি, বেয়াৰ সংখ্যা তাতকৈও বেছি। আৰু এনেকুৱা ধৰণৰ উচতনিমূলক কথাৰে তেওঁলোকক আমি খেদি দিয়াৰ কথাৰে কিন্তু আমি কেতিয়াও কিন্তু আমি অসমখনক সুস্থিৰ পৰিৱেশ এটা সৃষ্টি কৰিব নোৱাৰিম। কিন্তু বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কিন্তু সদায় বাধাৰ ৰেঙনি হৈ ৰ'ব, এই কথাটো কিন্তু স্পষ্ট। আৰু কোনোবাই ভাবিব পাৰে মই কথাখিনি কোৱাৰ ক্ষেত্ৰত কাৰোবাৰ মিয়াৰ পক্ষ লৈছোঁ বা অনা মিয়াৰ সপক্ষে লৈছোঁ, তেনেকুৱা কথা নহয়। সেইটো কথা চিধা উজনি অসম সম্পূৰ্ণ গ্ৰাস কৰি পেলাইছে অনা অসমীয়া অৰ্থাৎ বহিৰাগত বণিক গোষ্ঠীয়ে গ্ৰাস কৰি পেলাইছে। আমাৰ মাটি বাৰী কিনি পেলাইছে। এডোখৰ মাটি মই থাকিবৰ কাৰণে যিডোখৰ মাটি 5 লাখ টকা দিছিলোঁ, এজন মাৰোৱাৰী আহি পেলাই 20 লাখ টকাত আমাৰ অঞ্চলত আহি পেলাই কিনি লৈছে। কেনেকৈ পাৰিম আমি অসমীয়াই? তেওঁলোকৰ টকাৰ কাপাচিটি যি, কোনো কাৰণত আমাৰ অসমীয়াই তেওঁলোকৰ পক্ষত নোৱাৰো। আমি খেদিছোঁ কাক? টিবল মিস্ত্ৰীক। আমি খেদিছোঁ কাক? ইটা ভূটাত কাম কৰা মিস্ত্ৰীটোক। আমি খেদিছোঁ কাক? নিজৰ পৰিয়াল পোহপাল দিবৰ কাৰণে, যেনে তেনে পৰিয়ালকেইটা পোহপাল দি চলিবৰ কাৰণে নামনি অসমৰ পৰা নিজৰ ঘৰ মাটি বাৰী এৰি পেলাই উজনি অসমত গৈ পেলাই কাৰোবাৰ ঘৰত লেবাৰ, কাৰোবাৰ ঘৰত মেটৰ, কাৰোবাৰ ঘৰত চাকৰৰ কাম কৰি থকা সেই লেবাৰকেইটাক খেদিছোঁ। আৰু আমাৰ মাটি বাৰী কিনি পেলাই সম্পূৰ্ণ নগৰবিলাক লৈ লৈছে, দামী দামী নেশ্যনেল হাইৱে, ৰাষ্ট্ৰীয় ঘাইপথৰ কাণৰ সম্পত্তিবিলাক লৈ লৈছে। তেওঁলোকৰ ওপৰত আমাৰ চকু নাই। তেওঁলোকে ভুল কৰিলেও পিছদিনাখন কিবা এটা ডনেশ্যন দি পেলাই ৰাজহুৱাভাৱে ক্ষমা বিচাৰিলে তেওঁলোক আমাৰ জাতি ভাই হৈ যায়, তেওঁলোক আমাৰ হেৰি হৈ যায়। কিন্তু আজি যে সেই দুখীয়া নিচলাৰ কাৰণে তেওঁলোক আমাৰ চকুত পৰে, নহয় জানো? এই কথাখিনি কিন্তু আমি প্ৰত্যেকে বিশ্লেষণ কৰাৰ প্ৰয়োজন। অনাগত দিনত অসমখন শক্তিশালী ৰূপত ৰাখিবৰ কাৰণে, অসমখন ঐক্যবদ্ধ ৰূপত ৰাখিবৰ কাৰণে কিন্তু আমি কোনোবা জনগোষ্ঠীক, যিসকলে নিজকে সদায় লাঞ্ছিত, বঞ্চিত, প্ৰবঞ্চিত হৈ পেলাই অসমীয়া বুলি পৰিচয় দি আছে, তেওঁলোকক কিন্তু যদি আমি খেদাৰ চিন্তা কৰোঁ, তেওঁলোকক যদি আমি সদায় যদি এনেকুৱা ধৰণৰ প্ৰবঞ্চনা কৰি থাকোঁ, কিন্তু তেতিয়া কিন্তু মই ভাবোঁ বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বহিৰাগত অনা অসমীয়া বণিক গোষ্ঠীয়ে লৈ পেলাব। কেলে লৈ পেলাব? বণিক গোষ্ঠী সদায় অৰ্থনৈতিকভাৱে শক্তিশালী, মনত ৰাখিব কিন্তু সেই কথাটো। যোৱাকালি এজন দেশী মানুহে মোক ফোন কৰিছে, মোক কৈছে অসুবিধা হ'ব নেকি আমি উজনি অসমত থকাক লৈ। মই কৈছোঁ তেনেকুৱা ধৰণৰ অসুবিধা নাই। যদি মই এটা কথাই কৈছোঁ যে তোমালোকৰ মাজত যদি কাৰোবাৰ আচৰণ বেয়া দেখিছা, কাৰোবাৰ যদি নীতি নিয়ম বেয়া দেখিছা, তেওঁক তাৰ পৰা আঁতৰাই পেলাই পঠাই দিয়া। কিন্তু সকল সদায় ভালদৰে থাকা। সেইকাৰণে আমি প্ৰত্যেকে এই কথাখিনি পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজন। কাৰণ যদি এনেকুৱা যদি হৈ থাকে নহয়, অনাগত দিনত চাব অসমীয়া ভাষাটো অসমৰ পৰা হেৰাই যাব। তেওঁলোকক যদি আমি উচতাই থাকোঁ, তেওঁলোকে বেলেগ ভাষাৰ পক্ষত গ'লে কিন্তু অসমখন অসমীয়া ভাষা অসমৰ মূল ভাষা হৈ নাথাকিব। কিন্তু তেওঁলোকক যদি আমি সদায় এনেকৈ উচতাই থাকোঁ নহয়, বড়োলেণ্ড ল'বলৈ বেছি সময় নালাগে। আছাম ডিভাইড যে অসমৰ যে ৱালত লিখি আছে আছাম ডিভাইড 50-50, তৎকালীনভাৱে পাই যাব। আপুনি মই পাত্তাই নাপাব। মাত্ৰ আমি যদি তেওঁলোকৰ সদায় বিৰোধিতা কৰি থাকোঁ নহয়, অসম নাগালেণ্ডৰ সীমান্তত যিসকলে AK-47 লগত শিলগুটি লৈ পেলাই প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু AK-47 উভতাই পেলাই নাগালেণ্ডলৈ পঠাই দিছে, কিন্তু যদি সেইসকলক সদায় যদি ওচৰাই থাকোঁ নহয়, লাষ্টত তেওঁলোকে সেইবিলাক জেগা এৰি আহিব, লাষ্টত নগাই গোটেই অসমখন কিন্তু আগ্ৰাসন কৰি ল'ব। সেই কথাটো কিন্তু মনত ৰখা উচিত। হয়, এটা কথা নিশ্চিত যে অসমত বৰ্তমান দেখা গৈছে যে কিছুমান দল সংগঠনে ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিবলৈ গৈ পেলাই যে অসমখনৰ পৰিৱেশটো পুৰা অস্থিৰ কৰিব বিচাৰিছে, অসমৰ বাতাবৰণ যে বেয়া কৰিব বিচাৰিছে। কিন্তু সেই ক্ষেত্ৰত সকলো পক্ষই দুখ আছে, সেইটো সঁচা কথা। কিন্তু তাকে লৈ পেলাই আমাৰ
মাটি বাৰী যিসকলে ধৰ্ষণ কৰি কৰি লৈ ল'লে সেইসকলক আমি দেখা নাই। আৰু টিউবৱেল মিস্ত্ৰী ইটা বটাত কাম কৰা মিস্ত্ৰীকেইটাক যদি আমি খেদিবলৈ যাওঁ কিন্তু আমি কেতিয়াও কিন্তু সাফল্যমণ্ডিত নহ'ম। সেই কথাটো মনত ৰাখিব। যদি বেয়া আছে আমি সকলোৱে একত্ৰিত হৈ পেলাই বেয়াক খেদিব লাগিব। কিন্তু এজন দুজন বেয়াৰ কাৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি ল'ম বা অসমৰ 1/3 জনসংখ্যাক খেদি পঠাম, সেইটো কিন্তু কেতিয়াও সাফল্যমণ্ডিত হ'ব নোৱাৰিব। সেই কথাটোৰ প্ৰতি প্ৰত্যেকে লক্ষ্য ৰখা উচিত। আৰু এটা কথা আমি প্ৰত্যেকে মন কৰা উচিত যে আজি আমাৰ চাওক গুৱাহাটীখনে চাওক, গুৱাহাটী ফেঞ্চি বজাৰ চাওক, বহিৰাগত বণিক গোষ্ঠীয়ে লৈ গৈছে। গুৱাহাটীত মিয়াকেইটাই কি কৰিছে? শাক পাচলি বিকিছে ফুটপাথত আহি পেলাই। কোনোবাই বেলেগৰ ব্ৰইলাৰ দোকানত ব্ৰইলাৰ কাটিছে, কোনোবাই কাৰোবাৰ হোটেলত এই ৱেটাৰ হিচাপত কাম কৰি আছে। তাতকে মিয়াই একো কৰিব পৰা নাই। কিন্তু গুৱাহাটীৰ যদি ফেঞ্চি বজাৰে নহয়, সমগ্ৰ গুৱাহাটীৰ সম্পত্তিৰ চাই 3ভাগৰ 2ভাগ আজি বহিৰাগত বণিক গোষ্ঠীৰ হাতত। কিন্তু সেইদিনা দুখ লাগিছে মঙলদৈত, আজি এদিন যোৱাকালি নে পৰহি মঙলদৈত এটা ঘটনা হ'ল। মঙলদৈৰ ঘটনাটোত এজন মাছ বজাৰত এটা ঘটনা হ'ল। কিন্তু মাছ বজাৰ ঘটনাটোত বোলে এজন অনা খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰিলে। কিন্তু সেই অনা খিলঞ্জীয়াজনক আক্ৰমণ কৰিবৰ কাৰণে কি কৰিছে, বেংগুলী কেইটামানো লগত আহিছে, জয় শ্ৰীৰাম চিঞৰিছে। বহুত দুৰ্ভাগ্যজনক কথা। হা? আৰু জনামতে সেই যিজন বেপাৰী আছিলে, বেপাৰীজন কোনোবা আমাৰ বোলে গৰীয়া নে দেশী মুছলমান হয়। কিমান দুৰ্ভাগ্যজনক এটা কথা। সেইকাৰণে এটা কথা নিশ্চিত যে বেয়াক আমি খেদিব লাগে, কিন্তু বেয়াক খেদিব গৈ এটা জনগোষ্ঠীক খেদাটো উচিত নহয়। যিদৰে চাওক বহিৰাগত মাৰোৱাৰীয়ে আমাৰ শিৱসাগৰত যেতিয়া আক্ৰমণ কৰিছিলে আমাৰ অসমীয়া খেলুৱৈৰ ওপৰত, তাৰপিছত কিন্তু তেওঁলোকে মাপ বিচাৰিলে, 2 লাখ টকা দিলে। আমি প্ৰত্যেকে মঞ্চত গৈ বক্তৃতা দিলোঁ। তেওঁলোক আমাৰ অতদিনৰ পৰা আমাৰ লগত একাকাৰ হৈ আছে, আমাৰ ভাই ভনী হৈ পেলাই আমাৰ লগত জীয়াই আছে, অনন্তকালীন থাকিব। কিন্তু ঢিঙত ধৰ্ষণ হ'ল, এটা কালপ্ৰিত, তাৰ আচলতে ভাষাৰে ক'ব নোৱাৰি। কিন্তু সেই ধৰ্ষণৰ কাৰণে সমগ্ৰ উজনি অসমত কাম কৰি থকা ইটা ভুটা, টিউবৱেল মিস্ত্ৰী, পকা মিস্ত্ৰীকেইটাক আমি খেদি কি লাভ আছে? আমি যদি খেদিবলৈ ইচ্ছা আছে সমগ্ৰ অনা অসমীয়াক খেদো। আমি খেদিবলৈ যদি ইচ্ছা আছে, যিসকলে অসমত থাকি অসমীয়া নহয় বুলি কয়, অসমক 50% ভাগ বিচাৰে, সেইবিলাকক অসমৰ পৰা খেদিব লাগে। বৰ দীঘলীয়া নকৰোঁ, নিশাৰ ভাগত পুনৰ লাইভত আহিম। আৰু সকলোৰে সহযোগিতাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় আই অসম।